নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল ৰাজ্যসভা নিৰ্বাচনত এনডিএৰ 3জন প্ৰাৰ্থীৰ জয় বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত 3জন ৰাজ্যসভালৈ বিজেপিৰ যোগেন মোহন আৰু তেৰছ গোৱালা ইফালে ইউপিপিএলৰ প্ৰমোদ বড়ো ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ কোনো প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন আৰু ৰাজ্যসভা নিৰ্বাচনত এনডিএৰ 3জন প্ৰাৰ্থীয়ে অৱশেষত জয়লাভ কৰিছে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে 3জন ৰাজ্যসভালৈ বিজেপিৰ যোগেন মোহন আৰু তেৰছ গোৱালা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ইউপিপিএলৰ প্ৰমোদ বড়ো ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ কোনো প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন এখনত জয়ৰ কিছু সম্ভাৱনা হয়তো আছিল কিন্তু তাৰ পাছতো বিৰোধীয়ে এবাৰো মনোনয়ন দাখিল নকৰিলে অগপ আৰু বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা চূড়ান্ত হৈছে ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পালে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পাৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে অগপ বিপিএফৰ লগতে ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগতো মিত্ৰতা হৈছে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে কালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম কিন্তু এজিপি আৰু বিপিএফৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুইটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে সম্পূৰ্ণ সিট বাই সিট আমাৰ এলায়েন্স হৈ গৈছে আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই তিনিটা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালেই আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে এটা দুটা আগপিছ কৰি আমাৰ হৈ গৈছে বিশেষ আমিও প্ৰেছাৰ পোৱা নাই অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই আৰু বিপিএফ দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে এটা ভাইৰেল অডিঅ'ই কপাইছে পাহাৰৰ ৰাজনীতি প্ৰধানমন্ত্ৰীৰ জনসভাতে বিজেপি নেতাৰ ধমক খালে বোকাজান সমষ্টিত প্ৰাৰ্থিত্বৰ আবেদন কৰা মহিলাই 14 ফেব্ৰুৱাৰীত মোদীৰ সভাতে বোকাজানৰ বিধায়ক বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ ধমক খালে বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক সদস্য কাছাং তেৰাংপিয়ে এগৰাকী মহিলাৰ কান্দোন মহিলাগৰাকীয়ে কান্দিছে কিয়নো কোনোবাই তেওঁক ধমক দিছে অগ্নিগৰ্ভা হৈছে নেজানো কি কাৰণে এনেকুৱা হৈছে আৰু মই ক'ব মন যোৱা নাই মই চকু পানী ওলাই ধমক দিয়া মানুহজন কোন মহিলাগৰাকীৰ অভিযোগ তেওঁ আন কোনো নহয় অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন যোৱা 14 ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটীত অনুষ্ঠিত মোদীৰ সভাত এই মহিলাগৰাকীক ধমক দিছিল হেনো নুমল মমিনে মোক ধমকি দিছে এনেকে কি তই মোক জাগা জাগাই বদনাম কৰিছ তই জাগা জাগা মোক বদনাম কৰিলে তই টিকেট পাবি নেকি আৰু তই টিকেট পালে আমি সহায় নকৰিলে তই জিকিব পাৰিবি নেকি এনেকে মোক ধমকি দিছে আৰু মোক সিএমএ কি কয় মোক সকলোৱে কোনেও মোক ৰক্ষা কৰিব নোৱাৰে মই টিকেট লৈ আহিম তই কি কৰিব পাৰিবি প্ৰধানমন্ত্ৰীৰ সভাত সেইদিনা প্ৰধানমন্ত্ৰীৰ ভাষণ নুশুনি বোকাজান বিধানসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰা কাছাং তেৰাংপি নামৰ মহিলা কাৰ্যকৰ্তাগৰাকীৰ লগত কাজিয়াত লিপ্ত হৈছিল বোকাজানৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন এই ভাইৰেল অডিঅ' ভিডিঅ' আৰু মহিলাগৰাকীৰ কান্দোনেই
এতিয়া প্ৰতিফলিত কৰিছে পাহাৰত বিজেপি দলৰ ভিতৰ চোৰাত চলি থকা গণ্ডগোলৰ ছবিখন। বিধানসভাৰ উপাধ্যক্ষই কৰা ব্যৱহাৰত মহিলাগৰাকী হেনো ভীষণ লাজ পাইছে। এতিয়াও মানে মোৰ চকু পানী ওলাই আছে, কিয়নো এনেকুৱা মানে মহিলাক যে এনেকুৱা ব্যৱহাৰ কৰিছে, মই আপোনাৰ ওচৰত এতিয়া আপোনালোকৰ ওচৰত মই আৰু মানে বেছি ক'ব নোৱাৰোঁ, মই চকু পানী ওলাই আছে যে মহিলাগৰাকীৰ স্পষ্ট কথা, বিজেপি তেওঁ নেৰে, কিন্তু নুমল মমিনক সহযোগ নকৰে। বিজেপিটো মই নেৰোঁ, কিন্তু যদি নুমল মমিন টিকেট পায় তেতিয়াহ'লে মই বোকাজানত মই দলৰ কাম নকৰোঁ, গোটেই কাৰ্বি আংলঙত মই দলৰ কাম কৰিম, কিন্তু মই তাত দলৰ কাম নকৰোঁ বুলি। ডিফুৰ পৰা নিৰ্মল থাপাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ব্ৰেকিং নিউজ। পুনৰ কংগ্ৰেছক কাকুতি মিনতি অখিল গগৈৰ। কংগ্ৰেছে সঁহাৰি নিদিলেও মিত্ৰতাৰ বাবে বাট চাব অখিলে। এইবাৰ শনিবাৰলৈ বাট চাব অখিল গগৈয়ে। কংগ্ৰেছক দিয়া পত্ৰৰ এতিয়াও উত্তৰ পোৱা নাই। মিত্ৰতাৰ বাবে পুনৰ কংগ্ৰেছলৈ পত্ৰ প্ৰেৰণ কৰিব। ধিং নাও বৈশাখ লৈ জটিলতা হোৱা বুলি মন্তব্য অখিল গগৈৰ। যি আমাৰ খাটাং সিদ্ধান্ত এটা হৈছে, সিদ্ধান্তটো হ'ল যে কংগ্ৰেছক আমি যোৱা 20 তাৰিখৰ দিনা 20 ফেব্ৰুৱাৰীৰ দিনা যিখন চিঠি দিছিলোঁ আৰু শেহতীয়া যিখন লিষ্ট দিছিলোঁ, সেই লিষ্টখনক লৈ আমাৰ যিকেইজন মানুহে দুইটা পাৰ্টিৰ মাজত আলোচনা বিলোচনা কৰি আছে। আৰু কংগ্ৰেছক গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙক যোৱা 20 ফেব্ৰুৱাৰীত আমি যি চিঠি দিছিলোঁ, সেই চিঠিৰ ৰিপ্লাই এতিয়ালৈকে আমি কংগ্ৰেছৰ পৰা পোৱা নাই। গতিকে আমি অহা শনিবাৰৰ ভিতৰত, পৰহিলৈৰ ভিতৰত খাটাং সিদ্ধান্ত, হয় পজিটিভ হয় নিগেটিভ, কংগ্ৰেছক ক'বলৈ দি দিয়া হৈছে আজি। আৰু যদি শনিবাৰৰ ভিতৰত পজিটিভ বা যিয়ে নাহক, লাগিলে দেওবাৰে পজিটিভ আহক নিগেটিভ আহক, দেওবাৰে আমি আমাৰ কেণ্ডিডেট ঘোষণা কৰিম। কিমানটা সমষ্টি ঘোষণা কৰা হ'ব? সেইটো মানে যদি কংগ্ৰেছৰ লগত পজিটিভ আহি যায় তেতিয়াহ'লে 15টা, আৰু যদি কংগ্ৰেছৰ লগত নিগেটিভ আহি যায় তেতিয়াহ'লে কিমানটা হয় আমিও এতিয়া কল্পনা কৰিব পৰা নাই। অখিল গগৈৰ আহ্বানত কাজিৰঙাত দেখা গ'ল ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ। অৰ্কিড উদ্যানত উপস্থিত হ'ল ইজনৰ পাছত সিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী। মৰিগাঁও বৰহমপুৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে উপস্থিত। গৌৰীপুৰ, বিলাসীপাৰা, কলিয়াবৰৰ পৰাও উপস্থিত প্ৰাৰ্থিত্ব প্ৰত্যাশী। সমষ্টি ৱাইজ এজন প্ৰাৰ্থীকে অলপ কথা পাতি ল'ব পাৰিছোঁ। এজন প্ৰাৰ্থীকে আমি টাইম দি মাতিছোঁ যে তাৰ পৰা 12টালৈ এটা শ্লেব, 12টাৰ পৰা এটালৈ এটা শ্লেব, 1টাৰ পৰা 2টালৈ এটা শ্লেব, 2টাৰ পৰা 3টালৈ আৰু 3টাৰ পৰা 4টালৈ, 4টা বজালৈকে আজি আমাৰ এনেকুৱা 5টা শ্লেব হ'ব। এই 5টা শ্লেবত আমি কেণ্ডিডেট কেইজনক আমি সুধিব খুজিছোঁ যে একচুৱেলি তেওঁলোকে কি কৰিব, এতিয়া কেনেকুৱা ধৰণৰ স্থিতি ল'লে ভাল হয়। বস্তুটো ডিলে হৈ গৈ আছে, দেৰি হৈ গৈ আছে, গতিকে এতিয়া কেনেকুৱা স্থিতি ল'ব এই সম্পৰ্কে অকণ কথা পাতি মই 4টা বজাত আপোনালোকক আমাৰ মিটিংখনৰ আউটকাম জানিবলৈ দিম। মিত্ৰতাটো কি হৈছে? দেৰি হৈ গৈছে মানে সেইটোৱে, আজি গোটেই কথাখিনি পাতি আমি কেণ্ডিডেটবিলাকৰ মনৰ ভাৱবিলাক লৈ মই কৈছোঁ 5টা শ্লেব আছে, 5টা শ্লেবত মই কেণ্ডিডেটৰ মতামতখিনি লৈ লওঁ। মই আৰু আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছে ৰমেন বৰঠাকুৰ, আমি দুজনে আজি তেওঁলোকৰ মতামতখিনি লৈ লওঁ, লৈয়ে তাৰপিছত আপোনালোকক আমি চূড়ান্তখন কাইলৈ প্ৰকাশ কৰিব নেকি? কেতিয়া প্ৰকাশ কৰিব? মই আজি 4টা বজাৰ আগত এইবিলাক কথা কোৱাটো সম্ভৱ নহয়, কাৰণ মাতিছোঁ যেতিয়া তেওঁলোকৰ লগত কথা পাতি লওঁ, কথা পাতি লৈ তেওঁলোকৰ লগত পতা কথাৰ ভিত্তিত মই 4টা বজাৰ পাছত আপোনালোকক জানিব। তেওঁলোকে টিকট লাভ কৰিম বুলি আহিছে, কিন্তু কৈছে আমাক। মই একো কথা আপোনালোকক এতিয়া কমেণ্ট কৰিব নোৱাৰোঁ। মই কথাখিনি পাতি লৈছোঁ আৰু চাৰিওফালে আমাৰ দলৰ ভিতৰতো সাংঘাতিক ধৰণৰ বিদ্ৰোহ হৈছে। দলৰ পৰা ওলাই গৈ এটা নতুন পাৰ্টি খুলিবলৈও কিছুমান মানুহ আগবাঢ়ি গৈছে। গতিকে চাৰিওফালৰ কথা পাতি কথা ভাবি গোটেইবিলাকৰ ওপৰত ভিত্তি কৰি আজি 4টা বজাত এটা সিদ্ধান্ত গ্ৰহণ কৰিম। সংগ্ৰামী মানুহ আৰু সংগ্ৰাম কৰি আহিছোঁ, আৰু বিশেষকৈ অসমত দুৰ্নীতি
ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যথেষ্ট সংগ্ৰাম মই কৰিছোঁ আৰু এই সংগ্ৰাম আৰু অধিক তীব্ৰতৰ কৰাৰ স্বাৰ্থত এইবাৰ মই নিৰ্বাচনত মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা অৱতীৰ্ণ হ'বলৈ ইচ্ছা কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমে ৰাইজৰ মাজলৈকো মই এইটো বাৰ্তা পঠাব বিচাৰিছোঁ। মই আহিছোঁ ব্ৰহ্মপুৰ সমষ্টিৰ পৰা। আশা কৰিছোঁ দলে যদি টিকেট দিয়ে নিৰ্বাচন নিশ্চয় খেলিম আৰু জয়ী হোৱাৰ সম্ভাৱনা 100%। যিহেতু বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ হৈছে আৰু তেওঁলোকে যি ধৰণে আঁচনিৰে মানুহক প্ৰলোভিত কৰি ভোট পাম বুলি ভাবিছে, এইটো এটা কেতিয়াও সম্ভৱ নহয়। মানুহ ইমান এতিয়া মূৰ্খ হৈ থকা কাৰণে সকলোৱে জানে যে এই ধন ক'ৰ পৰা আহিছে, আমাৰ পৰাই নিছে, আমাকে দিছে। গতিকে ৰাইজে এতিয়া উন্নয়ন বিচাৰিছে। সভাপতি মহোদয়ে মাতিছে আৰু আমি আশাবাদী এইবিলাক যিহেতু আমাৰ গৌৰীপুৰ আৰু ব্লেচিপাৰা সমষ্টি আজি প্ৰায় 30 বছৰৰ পৰা তাত কংগ্ৰেছ নাই, বিগত প্ৰায় 10 বছৰ ধৰি UDFৰ দখলত আছে। এইবিলাক আমি ৰাজ্য দলৰ সৈনিক হিচাপে যথেষ্ট সাংগঠনিক আমি কাম কাজ কৰিছোঁ আৰু এইবেলে যদি ৰাজ্য দলক আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া যদি ৰাজ্য দলৰ পৰা আমাক টিকট দিয়ে, নিশ্চিতভাৱে আমি এই ব্লেচিপাৰা গৌৰীপুৰ সমষ্টি আমি ৰাজ্য দল উদ্ধাৰ কৰিব পাৰিম। প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে ৰাজ্যৰ দলত আৰম্ভ বিদ্ৰোহ। শেহতীয়াকৈ অখিল গগৈয়ে ফেচবুকত লিখা পোষ্টৰ পিছতে বিদ্ৰোহ ঘোষণা কৰিছে কেন্দ্ৰীয় নেতৃত্বই। ৰাজ্যৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে উভতি ধৰিলে অখিল গগৈ কিয় অৰ্কিড পাৰ্কলৈ মাতিবলগীয়া হ'ল। এই কথা কোৱাৰ বাবে মোৰ বিৰুদ্ধে যদি একশ্যন হয়, অখিল গগৈৰ বিৰুদ্ধেও হ'ব একশ্যন। ফেচবুক পোষ্ট ৰাজ্যৰ দলৰ সদস্যক আহ্বান নজনাই সমূহীয়া আহ্বান জনোৱাৰ অৰ্থ কংগ্ৰেছৰ টিকট বিচৰাসকলক ৰাজ্যৰ দলৰ টিকট ল'বলৈ আহ্বান জনাইছে নেকি অখিল গগৈয়ে, সেই প্ৰশ্ন উত্থাপন কৰে। মৰিয়নিৰ প্ৰাৰ্থীক লৈও অসন্তুষ্টি ৰাজ্যৰ দলৰ সমৰ্থক আৰু বিষয়ববীয়াৰ। মৰিয়নিত কেৱল আহোম আৰু চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা অধিক। তেনেস্থলত কিয় প্ৰাৰ্থিত্ব দিয়া হ'ল জ্ঞানশ্ৰীক। অখিল নামত আহোম, এতিয়া কামত আহোম নহয়। মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী সন্দৰ্ভত নতুনকৈ বিবেচনা কৰাৰ দাবী কাৰ্যকৰী সভাপতিগৰাকীৰ। এই যিটো তেওঁ কথা পোষ্ট দিলে, এই পোষ্টটোৱে আমাৰ ৰাইজৰ দলটোক ক্ষতি কৰিছে। যি কৰ্মকাণ্ডই এটা দলক ক্ষতি কৰে সেইটো হৈছে অনুশাসন ভংগ, আৰু অনুশাসন ভংগত সভাপতিও পৰিব পাৰে আৰু দলীয় ন্যূনতম একে গ্ৰাছৰুট লেভেলৰ এজন কৰ্মীও পৰিব পাৰে। এই পোষ্টটোৱে দুটা দিশ উন্মোচন কৰিছে। এটা কথা কৈছে যে ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব খোজা, তাৰমানে অসমৰ মানুহৰ সন্মুখত এইটো প্ৰতিপন্ন হৈছে যে ৰাইজৰ দলে সমষ্টিত প্ৰাৰ্থিত্ব দিবলৈ প্ৰাৰ্থীয়ে নাই, গতিকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰাৰ্থীক তেওঁলোকে আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছে। কংগ্ৰেছৰ এই মিত্ৰতা সন্দৰ্ভত AIUDFৰ সংবাদমেল। একলা চলো নীতিৰে আগুৱাব AIUDF। মিত্ৰতাৰ বাবে AICC APCC-লৈ পত্ৰ লিখিছিলোঁ বুলি AIUDFৰ নেতাই সদৰি কৰে। পত্ৰ লিখাৰ পাছতো কংগ্ৰেছে সহায় নকৰিলে AIUDFক। মিত্ৰতাৰ বাবে কংগ্ৰেছক হাত নাপাতে AIUDFে। 28ৰ পৰা 30খন আসনত নিৰ্বাচন খেলিব দলটোৱে। সংবাদমেলযোগে সিদ্ধান্ত ঘোষণা AIUDFৰ। কংগ্ৰেছে যিহেতু অকলেই নিৰ্বাচন অন্যান্য দলৰ লগত মিলি খেলিব বিচাৰিছে, গতিকে আমি হাত পাতি ঘূৰি নুফুৰোঁ কোনো দলৰ লগত। AIUDF দল স্বতন্ত্ৰ দল, ডেমক্ৰেটিক দল, আমি এটা শক্তিশালী দল। গতিকে আমি একলা চলো নীতিৰে আগবাঢ়ি গৈ আছোঁ। 26ৰ কাৰণে নহয়, ৰাজ্যসভা যিহেতু বিগত দিনবিলাকতো কংগ্ৰেছ UDF বা বিৰোধী মিলি আমি ৰাজ্যসভালৈ পঠাই আছোঁ আৰু কংগ্ৰেছক আমি বহুবাৰ সুযোগ দিছোঁ। কংগ্ৰেছে আমাক এবাৰ সুযোগ দিব বুলি প্ৰতিশ্ৰুতি আছিল, কিন্তু এইবেলি কংগ্ৰেছে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে, আমাক সহযোগ নকৰি বিজেপিকে ৰাস্তা সুগম কৰি দিলে কংগ্ৰেছে। কংগ্ৰেছে যিহেতু অকলেই নিৰ্বাচন অন্যান্য দলৰ লগত মিলি খেলিব বিচাৰিছে, গতিকে আমি হাত পাতি ঘূৰি নুফুৰোঁ কোনো দলৰ লগত। AIUDF দল স্বতন্ত্ৰ দল, ডেমক্ৰেটিক দল, আমি এটা শক্তিশালী দল। গতিকে আমি একলা চলো নীতিৰে আগবাঢ়ি গৈ আছোঁ। 26ৰ কাৰণে নহয়, ৰাজ্যসভা যিহেতু বিগত দিনবিলাকতো কংগ্ৰেছ UDF বা বিৰোধী মিলি আমি ৰাজ্যসভালৈ পঠাই আছোঁ আৰু কংগ্ৰেছক আমি বহুবাৰ সুযোগ দিছোঁ। কংগ্ৰেছে আমাক এবাৰ সুযোগ দিব বুলি প্ৰতিশ্ৰুতি আছিল, কিন্তু এইবেলি কংগ্ৰেছে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে, আমাক সহযোগ নকৰি বিজেপিকে ৰাস্তা সুগম কৰি দিলে কংগ্ৰেছে। সংখ্যালঘু সমষ্টিক বাদ দি অগপক দিব 9 সমষ্টি। অগপক এৰি দিব তেজপুৰ, শিৱসাগৰ, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা পূব, ডিমৰীয়া, বজালী, কলিয়াবৰ আৰু বোকাখাতো সমষ্টি এৰি দিব অগপক। আনহাতে মাহমৰাত বিজেপিৰ প্ৰাৰ্থিত্বৰ চৰ্চাত সুৰুজ দিহিঙীয়া। এইবাৰ চাবুৱা লাহোৱালত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। চাবুৱা লাহোৱালত চৰ্চাত বিজেপি নেতা বিনোদ হাজৰিকা।
আনহাতে সংখ্যালঘু সমষ্টিক লৈ অগপৰ সৈতে পুনৰ এলানি আলোচনাৰ এতিয়াও প্ৰয়োজন আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ধুবুৰী গৌৰীপুৰত আনহাতে সংখ্যালঘু অঞ্চলত বিজেপিয়ে কম সমষ্টি ল'ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। অগপৰ বহু শক্তিশালী প্ৰাৰ্থী সংখ্যালঘু সমষ্টিত আছে। বিজেপিৰো সংখ্যালঘু মৰ্চাই ভালকৈ কাম কৰি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিয়ে 2-4টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ডেফিনেটলি সেই সমষ্টিৰ জনগাঁথনি মতে আমি দিম। কিন্তু তেনেকুৱা যিখিনি সিট আছে সেই সিটখিনিত মেক্সিমাম এজিপি দলৰ ষ্ট্ৰং কেণ্ডিডেট আছে। আমাতকৈও এজিপিৰ ষ্ট্ৰং কেণ্ডিডেট আছে। কিন্তু ধুবুৰী গৌৰীপুৰ এইবিলাকত বিজেপিৰো ষ্ট্ৰং এটা হোল্ড আছে। গতিকে সেই সমষ্টিৰ জনগাঁথনিৰ ওপৰত নিৰ্ণয় কৰি আমাৰ দলে প্ৰাৰ্থিত্ব দিব। ৰিলিজিয়নটো আমি নাচাওঁ জিকা প্ৰাৰ্থী, কাৰণ আমি জনগাঁথনি যদি পাৰ্টিকুলাৰ এটা জনগাঁথনি আছে, বিজেপি দলৰ মাইনৰিটি মৰ্চাও বহুত এক্টিভ আছে। আৰু ধুবুৰী গৌৰীপুৰত আমি ইলেকশ্যন জিকো বা নিজিকো এছেম্বলিত, আমি মিউনিচিপালিটিবোৰ জিকো, আমাৰ সনাতনী মানুহে জিকে। গতিকে আমি মিউনিচিপালিটিৰ কাৰণেতো আমি ভোটবিলাক ৰাখিব লাগিব। ধৰক ধুবুৰী এতিয়া আমি জিকো হাৰো, তাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম, কাৰণ ধুবুৰী মিউনিচিপালিটিখন আমি অহাবাৰো জিকিম, সেইটো আমাৰ চিট। গৌৰীপুৰ মিউনিচিপালিটি আমি জিকিব লাগিব, বিভিন্ন পঞ্চায়ত আমি জিকো। গতিকে আমি যদি এতিয়া আমাৰ স্থিতিটো এৰি দিওঁ, অহা ইলেকশ্যনত পঞ্চায়ত আৰু মিউনিচিপালিটিটো মানুহে ভোট নিদিব। গতিকে সমষ্টি সংখ্যালঘু প্ৰধান হ'লেও তাত সংখ্যাগৰিষ্ঠ লোকৰো ৰাজনৈতিক অধিকাৰ আছে। বিজেপিয়ে BPFৰ লগতে আসন বুজাবুজি কৰিছে। BPF UPPLে কেনেকৈ বুজাবুজি কৰে তেওঁলোকৰ কথা। BPF UPPLৰ মাজত বুজাবুজি হ'বও পাৰে নহ'বও পাৰে। বিজেপিয়ে BTCত অতি কম সংখ্যক আসন লৈছে। BPF UPPLৰ মাজত মিত্ৰতা হোৱাটো বিজেপিয়েও বিচাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আমি BPFৰ লগত চিট শ্বেয়াৰিং কৰিছোঁ। UPPL আৰু BPFে কেনেকৈ নিজৰ ভিতৰত কথা পাতে সেই ৰূপৰেখাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব। যদি পাৰে হ'বও পাৰে নহ'বও পাৰে, এতিয়া এইটো তেওঁলোকৰ ইণ্টাৰনেল কথা। কিন্তু আগতেও যেতিয়া BPF আমাৰ লগত নিৰ্বাচনী মিত্ৰতাত নাছিলে, তেতিয়াও তেওঁলোকে আমাৰ লগতে জড়িত হৈ আছিলে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আজি ৰাজ্যসভালৈ যাব, আমি তেওঁৰ নিৰ্বাচনতো আপত্তি কৰা নাই। আৰু আমি বিচাৰিম যে BPF আৰু UPPL দলৰো মিত্ৰতা এটা হৈ যাওক। সেইকাৰণে বিজেপিয়ে মিনিমাম সিট লৈছে BTCত, যাতে তেওঁলোকে মিত্ৰতা কৰিব খুজিলে কৰিব পাৰে। কিন্তু সেই মিত্ৰতাটো আমাৰ পৰ্যায়ত নহয়, সেইটো তেওঁলোকৰ পৰ্যায়ত হ'ব লাগিব। BPF UPPLৰ নিৰ্বাচনী বুজাবুজিক লৈ হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া। UPPLক আসন বুজাবুজিৰ বাবে বিজেপিৰে আলোচনাৰ পৰামৰ্শ হাগ্ৰামা মহিলাৰীৰ। BPFৰ প্ৰাৰ্থী চূড়ান্ত কৰাক লৈও মন্তব্য হাগ্ৰামা মহিলাৰীৰ। NDAৰ আসন ভাগ বটোৱাৰা চূড়ান্ত হোৱা নাই বাবে চূড়ান্ত হোৱা নাই প্ৰাৰ্থী। 9 মাৰ্চত BPFৰ সভাত প্ৰাৰ্থী চূড়ান্ত কৰা হ'ব। UPPL লগত নহয়, এনেকুৱা NDA বুলি ক'লে এনেকুৱা NDAত নেতৃত্ব দিয়ে বিজেপিয়ে লিডাৰশ্বিপটো, UPA নেতৃত্ব দিয়ে কংগ্ৰেছে। তো UPA পাৰ্টনাৰ হিচাপে যিমান দল আছে চবে আলোচনা কৰিব UPA হিচাপে বা কংগ্ৰেছ দলৰ নেতৃত্বত। ইয়াৰ পিছত চিটটো বিতৰণ হ'ব। এতিয়া BPF হিচাপে আমিতো 15টা কথাটো কৈ আছোঁ যে 15টা সমষ্টিত আমি 15টা MLA আমি পঠিয়াই দিম, কথা স্পষ্ট। আৰু এতিয়া আমি NDA হিচাপে যেতিয়া আলোচনা কৰিব, 126টাত NDA কেণ্ডিডেট থাকিব। BPF কোনটো সমষ্টিত থাকিব, BJP কোনটো সমষ্টিত থাকিব সেইটো পিছত। কিন্তু নিজাববীয়া দল হিচাপে আজি AJP অসম গণ পৰিষদ নিজাববীয়া হয়তো আজিলৈকে ঘোষণা কৰিব পৰা নাই যে আমি ইমান চিট খেলিম, ইমান চিট। BJP হয়তো নিজাববীয়া 126টা ভিতৰত কিমানটা চিটত খেলিব হয়তো নিজাববীয়া হয়তো ঠিক কৰি আছে। এইটো আমি NDA হিচাপে আমি ঘোষণা যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে এইবিলাক বিশ্বাস কৰিব নালাগে। UPPL NDAৰ পাৰ্টনাৰ।
যদি বুজাবুজি কৰিবলৈ নহয় এনেকুৱা নহয় NDA পাৰ্টনাৰটো হ'ল UPPL AJPO BPF পাৰ্টনাৰ হৈ গ'ল এতিয়া আপুনি UPPL UPA হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় নাপায় ইহঁতৰ কথা আমি BPF হিচাপে আলোচনা কৰি পেলাই কিমান চিট আদায় কৰিব পাৰে এইটো আমাৰ কথা এইটো UPPL বা BPF বুজাবুজি হ'ব লাগে এইবিলাক কথা নাই NDA আনফালে প্ৰমোদ বড়োৰ ৰাজ্যসভাত মনোনয়ন দাখিলক লৈ মন্তব্য হাগ্ৰামা মহিলাৰীৰ লোকসভা ৰাজ্যসভাৰ সাংসদৰ লগত আমাৰ লেনদেন নাই আমাৰ লেনদেন হৈছে BTCৰ উন্নয়ন কৰিব লাগে এয়াই BPFৰ মূল লক্ষ্য 20 দিনত অনুষ্ঠিত এক সভাত এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ভাল কথা আমাৰ ৰাজ্যসভা MP বা লোকসভা MP এইবিলাক কি আমাৰ লগত কি লেনদেন আছে আমাৰ লেনদেনটো হ'ল BTC উন্নয়ন হ'ব লাগে BTC উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিম BTCটোই মেইন তাতে দিল্লীৰ ৰাজ্যসভাত যাই কি কৰিব কি আনিব শেষ হ'ল নেকি BTC শেষ হৈছে হোৱা নাই UPPLহে জানিব মই কি ক'ম ডাঙৰ নাতিৰ সহযোগত এবাৰ সৰু নাতিৰ বিৰুদ্ধে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'ব এগৰাকী আইতা সৰু নাতিয়ে বিগত 5 বছৰত কৰিব নোৱাৰা কাম এবাৰ একে পাকতে কৰি পেলাব আইতাকে এই দাবী কৰিছে ডাঙৰ নাতিয়ে নিৰ্বাচনী যুঁজত আইতা আৰু নাতি ল'ৰা আইতা আৰু নাতিৰ মাজত যুদ্ধ হ'ব যুঁজত নমা আইতাকক লৈ ক্ষোভৰ উৎকীৰণ নাতি ল'ৰাৰ 100% নাতি আৰু আইতাৰ মাজত যুদ্ধ হ'ব গতিকে আমি আশাবাদী আইতাই নিশ্চয় নাতিক পৰাস্ত কৰিব আইতাগৰাকী কোন আপুনি ধৰিব পৰা নাই হয়তো নাহৰকটীয়া সমষ্টিৰ নিৰ্বাচনী যুঁজত এবাৰ কংগ্ৰেছে পুনৰ নমাইছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰণতি ফুকনক পিছে প্ৰণতি ফুকনৰ ডাঙৰ নাতি হিচাপে পৰিচয় দি কংগ্ৰেছ দলৰ হৈ টিকট লাভ কৰা আইতাক প্ৰণতি ফুকনৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰিলে দলৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীয়ে আইতাই নাতিয়েকক কোলাত লৈ খেলাই ফুৰে গতিকে নাতিয়েকে বেছি ভাল কাম কৰিব না আইতাই বেছি ভাল কাম কৰিব গতিকে অভিজ্ঞ ব্যক্তি হ'ব হয় মানে আইতা সেইকাৰণে আমাৰ শীৰ্ষস্থানীয় নেতৃত্বই আমাৰ সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ সন্মানীয় সভাপতি APCC গৌৰৱ গগৈ ডাঙৰীয়াই গতিকে আমাৰ আইতাক টিকেট দিছে দুদিন পূৰ্বে নাহৰকটীয়া বিধানসভা সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বাহিৰ কৰা পৰিৱৰ্তন যাত্ৰাত বগা কুৰ্তা পায়জামা আৰু মূৰত গামোচা মাৰি এইদৰে ফটকা ফুটাই নাচি বাগি টিকট লাভ কৰাৰ আশাৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল এইগৰাকী টিকট প্ৰত্যাশী তীৰ্থ গগৈয়ে শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নাহৰকটীয়া বিধানসভা সমষ্টিৰ বৰ্তমানৰ যুৱ বিধায়ক তথা 26ৰ সম্ভাৱ্য প্ৰাৰ্থী তৰংগ গগৈৰ বিৰুদ্ধে প্ৰণতি ফুকনক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত দলটোৰ জ্যেষ্ঠ নেতাগৰাকীক আইতা বুলি সম্বোধন কৰি তীব্ৰ তুচ্ছ তাচ্ছিল্য কৰিলে নিজকে ডাঙৰ নাতি বুলি পৰিচয় দিয়া দলৰ কৰ্মী তীৰ্থ গগৈয়ে প্ৰাৰ্থীগৰাকীৰ স্পষ্ট কথা 4বাৰকৈ বিধায়ক হোৱা প্ৰণতি ফুকনৰ বিপৰীতে এইবাৰ কংগ্ৰেছে এগৰাকী নতুন মুখৰ প্ৰাৰ্থী দিয়াটো সমষ্টিবাসী ৰাইজে বিচাৰিছিল তাৰ পৰিৱৰ্তে বিগত নিৰ্বাচনত লজ্জাজনকভাৱে পৰাজয় বৰণ কৰা প্ৰণতি ফুকনক পুনৰবাৰ টিকট প্ৰদান কৰাত এতিয়া হতাশাত ভুগিবলগীয়া হৈছে কংগ্ৰেছ কৰ্মীসকল অৱশ্যে বিজেপি চৰকাৰক ওপৰাই পেলোৱাৰ স্বাৰ্থত অসন্তোষ সত্ত্বেও আইতাকক নাতিসকলে সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰিলে তীৰ্থ গগৈয়ে নিশ্চয় কৰিম কিয় নকৰিম নিশ্চয় আমি নাতি হিচাপে সহায় কৰিম আমি তেওঁ ঝাণ্ডালৈ গৈ গলিয়ে দৌৰি ফুৰিম পতাকা ঝাণ্ডা মানে লৰাই গেটেই কংগ্ৰেছৰ হৈ মানে প্ৰচাৰ কৰিম কংগ্ৰেছৰ তীৰ্থ গগৈ হওক অথবা বিজেপিৰ তৰংগ গগৈ আইতা প্ৰণতি ফুকনৰ বাবে দুয়ো নাতি ল'ৰাৰ সমপৰ্যায়ৰ সেইবাবে তৰংগ গগৈক সৰু নাতি আখ্যা দি সৰু নাতিক হৰুৱাই আইতাকক জিকাহেনাৰ মন ডাঙৰ নাতি তীৰ্থ গগৈৰ গতিকে আইতাই যিটো ক'ব আমিতো মানিব লাগিব আমি শৃংখলাবদ্ধ এটা দলৰ কংগ্ৰেছ কৰ্মী হয় গতিকে মোৰ লগত যিখিনি কৰ্মী আছে তেওঁলোকক মই বুজাইছোঁ তেওঁলোক অসন্তুষ্ট যদি মই বুজাইছোঁ যে আইতাক আমি সকলোৱে সহযোগ কৰিব লাগে আৰু আইতাক বিজেপি অপশক্তিৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আমি যুঁজ দি আইতাক বিপুল ভোটত জয়যুক্ত কৰাবলৈ আমি যে সকলোৱে জয়যুক্ত কৰাব লাগে এইটো মই মানে আমাৰ দলীয় কংগ্ৰেছ কৰ্মীসকলক মই বুজাইছোঁ আনকি সৰু নাতিয়ে বিগত 5 বছৰত কৰিব নোৱাৰা কাম এইবাৰ আইতাই কৰি উলিয়াব পাৰি বুলিও কটাক্ষ কৰিলে ডাঙৰ নাতি বুলি পৰিচয় দিয়া এগৰাকী কংগ্ৰেছ কৰ্মীয়ে গতিকে আমি নাতিসকলে তেওঁক আমি নিশ্চয় আগবঢ়াই দিব লাগিব আৰু আমিতো এটা সৰু ল'ৰা তো নাতি হওঁ সেইকাৰণে আমাক টিকেট প্ৰদান কৰা নাই গতিকে আইতাৰ আমাতকৈ বহুত অভিজ্ঞ ব্যক্তি হয় গতিকে আইতাই নিশ্চয় তৰংগ গগৈ যিখিনি কাম কৰিব নোৱাৰিলে তো আমাৰ আইতাগৰাকীয়ে কৰিব
নাৱৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত বিজেপিৰ পূৰ্ণ গ্ৰাসত পৰিল কমলাক্ষ, শশীকান্ত আৰু বসন্ত। আধা কংগ্ৰেছী আধা বিজেপিৰ চোলা ত্যাগ কৰি বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিলে বিধায়ক কমলাক্ষ দেৱপুৰকায়স্থ, শশীকান্ত দাস আৰু বসন্ত দাসে। আগে শৰীৰটো আছিল কংগ্ৰেছত, মন আছিল বিজেপিত। এতিয়াৰে পৰা দেহ মন দুয়োটা বিজেপিত। হয়, আনুষ্ঠানিকভাৱে বিজেপিত যোগদান তিনি নিলম্বিত কংগ্ৰেছী বিধায়কৰ। দিন বাৰ সময় সকলো ঠিক হোৱাৰ পিছত অৱশেষত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে তিনি নিলম্বিত কংগ্ৰেছী বিধায়কে। মুখ্যমন্ত্ৰীৰ সেউজ সংকেত পোৱাৰ লগে লগে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিৰ শৰণাপন্ন হয় ক্ৰমে ৰহাৰ বিধায়ক শশীকান্ত দাস, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দেৱপুৰকায়স্থ আৰু মঙলদৈৰ বিধায়ক বসন্ত দাস। এই তিনি বিধায়কে বিগত 2-3 বছৰে কংগ্ৰেছৰ কামিজ পিন্ধি সমৰ্থন কৰি আহিছিল চৰকাৰী পক্ষ। সন্মানীয় বিধায়ক বসন্ত দাস, কমলাক্ষ পুৰকায়স্থ আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোৱা 1-2 বছৰৰ পৰা তেওঁলোকে আমাৰ চৰকাৰখনক সমৰ্থন কৰি আছিলে বিধানসভাৰ মজিয়াত। আজি তেখেতসকলে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকক দললৈ আদৰণি জনায়। তিনি নিলম্বিত কংগ্ৰেছী বিধায়কে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলেও 26ৰ নিৰ্বাচনত টিকট প্ৰদানৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব বিজেপিৰ সংসদীয় বোৰ্ডে। অৱশ্যে বিজেপিয়ে দিল্লীলৈ প্ৰেৰণ কৰা পেনেলত থাকিব তিনি বিধায়কৰ নাম। এতিয়া তেওঁলোক যিহেতু আমাৰ দলত যোগদান কৰিলে, গতিকে 3জন প্ৰাৰ্থীৰে নাম পেনেলত আহি যাব। তাৰ পিছত যোৱাকালিয়ে মই কৈছোঁ যে আমাৰ 3জনীয়া আৰু 5জনীয়া পেনেল হয়। কালি আমাৰ পেনেলৰ কামো কমপ্লিট হৈছে। 3টা জেগাতে আমি 3টা জেগা খালী ৰাখিছিলোঁ যে যোগদান কৰাৰ পিছত তেওঁলোকৰ নাম পেনেলত সোমাব। কিন্তু টিকেটৰ ক্ষেত্ৰত সিদ্ধান্ত আমাৰ সংসদীয় বোৰ্ডে ল'ব, আমিতো ল'ব নোৱাৰোঁ। আৰু কিন্তু তেওঁলোকৰ লগত আমাৰ কথা বতৰা আগতে হৈছে যে বিজেপিত কোনেও টিকেটৰ কাৰণে যোগদান নকৰে, কিন্তু টিকেট পোৱাত কাৰো বাধা নাই। নতুন পুৰণি বুলি কথা নাই, যোগ্যতাৰ মানদণ্ডত টিকেট নিশ্চিতভাৱে পাব পাৰে। 26ৰ নিৰ্বাচনত বিজেপিত যোগদান কৰা তিনি বিধায়কৰ ভিতৰত শশীকান্ত দাসৰ ৰহাত, বসন্ত দাসৰ নাওবৈচাত আৰু কমলাক্ষ দেৱপুৰকায়স্থৰ মন কাটিগড়াত নিৰ্বাচন খেলা। পূৰ্বৰ দৰে এতিয়াও উন্নয়ন আৰু সুৰক্ষাৰ বাবে বিজেপিলৈ অহাৰ কথা ক'লে তিনি বিধায়কে। বিকাশৰ এই অভিলেখ যাত্ৰাত আজিৰ পৰা আমিও সহকৰ্মী হ'লোঁ আৰু বিশেষকৈ মই ভাবোঁ বিকাশৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষত অসমৰ বৰ্তমান গভৰ্ণমেণ্টখন অৰ্থাৎ বিজেপি গভৰ্ণমেণ্টখন মাননীয় মুখ্যমন্ত্ৰী যিটো এখন অভিলেখ সৃষ্টি কৰিলে, সেইটো আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰি। ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত মই যথেষ্টখিনি আগুৱাই যাবলৈ মই সক্ষম হৈছিলোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক একত্ৰিত কৰি শক্তিশালীভাৱে অসমক আগুৱাই লৈ যোৱাৰ যিখিনি তেখেতৰ পৰিকল্পনা, এই পৰিকল্পনাখিনিৰ মই অভিভূত হৈছিলোঁ। আৰু সুদীৰ্ঘ 4টা বছৰৰ পিছত আজি মোৰ পৰম সৌভাগ্য যে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্ৰিক দল ভাৰতীয় জনতা পাৰ্টীৰ এজন সদস্য হিচাপে আজি আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ পাই মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। বিজেপিত এওঁলোকে যোগদান কৰিলে ঠিকেই, কিন্তু টিকট লাভ কৰে নে নকৰে সেয়া নিৰ্ভৰ কৰিব দিল্লী হাইকমাণ্ডৰ ওপৰতহে। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। এজাহাৰ দাখিলৰ পিছতো আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত গড়মূৰ থানা ঘেৰাও। স্থানীয় যুৱকৰ বিৰুদ্ধে JEC চৌহদৰ খেলপথাৰত গাড়ী ষ্টাণ্টেৰে পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ। JECৰ ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। যোৰহাটৰ গড়মূৰ আৰক্ষী চকী ঘেৰাও।
এজন লোকৰ বিৰুদ্ধে পৰিৱেশ বিনষ্টৰ অভিযোগ। যোৰহাটৰ গড়মূৰ আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। এজাহাৰ দাখিলৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত থানা ঘেৰাও যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰীৰ। বুধবাৰে অৰ্থাৎ ফাকুৱাৰ দিনা জেএছচি চৌহদৰ ভিতৰৰ খেলপথাৰত স্থানীয় এজন যুৱকে গাড়ীৰ ষ্টাণ্ট কৰি পৰিৱেশ বিনষ্ট কৰিছিল। লগতে খেলপথাৰৰো যথেষ্ট ক্ষতি কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ পাছতেই শিক্ষানুষ্ঠান চৌহদত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা যুৱকৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল ছাত্ৰ ছাত্ৰীসকলে। কিন্তু আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ ছাত্ৰ ছাত্ৰীসকলে ঘেৰাও কৰে থানা। পাছত যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলক ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদানত পৰিস্থিতি শান্ত হয়। পৰৱৰ্তী সময়ত অভিযুক্ত যুৱকজনক আটক কৰি থানালৈ আনে আৰক্ষীয়ে। ইতিমধ্যে যুৱকজনে খেলপথাৰখন মেৰামতি কৰি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।